নৃশংস হত্যাকাণ্ডৰ আজি 10 দিন অতিক্ৰম কৰিলে। এই 10 দিনৰ পিছতো কিন্তু অসম আৰক্ষী আৰু CIDয়ে এতিয়ালৈকে সমগ্ৰ ঘটনাটোৰ লগত কোন কোন জড়িত আছে তাৰ কোনো সংসূত্ৰ বাহিৰ কৰিব পৰা নাই। পৰিতাপৰ বিষয় সুনীল গগৈক যি চিহ্ন মুণ্ড আৰু কোনো সম্ভেদ এই মুহূৰ্তলৈকে উলিয়াব পৰা নাই CID অথবা অসম আৰক্ষীয়ে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰত উপস্থিত হলহি অন্য এটা খবৰ লৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় শুনিছিলে এইকেইদিনতে সুনীল গগৈৰ হত্যাকাণ্ড। জলজীৱন মিছনত কাম কৰা BJP নেতা সুনীল গগৈৰ হত্যাকাণ্ড। আৰু এই সুনীল গগৈৰ হত্যাকাণ্ড আজি 10 দিন হৈ গ'ল। সুনীল গগৈৰ হত্যাকাণ্ডৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিকে এতিয়াও চিনাক্ত কৰিব পৰা নাই। সুনীল গগৈৰ হত্যাকাণ্ডৰ লগত জড়িত থকা ব্যক্তিসকলক কেতিয়া চিনাক্ত কৰিব সেয়া এটা চিন্তানীয় বিষয়। প্ৰিয় বন্ধু বান্ধৱীসকল, সুনীল গগৈৰ হত্যাকাণ্ড জোনমণি ৰাভাৰ লিখীয়া একেই হ'ব নেকি? জোনমণি ৰাভাৰ মাতৃয়ে যেনেকৈ প্ৰকৃত হত্যাকাৰীক ধৰা পেলাব নোৱাৰিলে, জোনমণি ৰাভাৰ মাতৃয়ে যেনেকৈ ন্যায় নাপালে, ঠিক তেনেকৈ সুনীল গগৈ পত্নীও ন্যায় নাপাব নেকি? এই সম্পৰ্কত লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা সুন্দৰ প্ৰতিবেদনটো আপোনালোকৰ আগত দেখুৱাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, আপুনি যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। আজি 10টা দিন গ'ল, এতিয়ালৈকে একো আমি ন্যায় পোৱা নাই আৰু ইয়াৰ উচিত তদন্ত সোনকালে হ'ব লাগে, দুখীয়ে সোনকালে শাস্তি পাব লাগে। যোৱা 1 মেৰ গধূলি নৃশংস হত্যাৰ বলি হৈছিল ঢকুৱাখানাৰ BJP নেতা তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সুনীল গগৈ। হত্যাকাণ্ডৰ লগত ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰাৰুদ্ধ অভিযন্তা জয়ন্ত গোস্বামীলৈ প্ৰথমে সকলোৱে টুৱাইছিল সন্দেহৰ আঙুলি। কাৰণ জয়ন্ত গোস্বামীৰ বিৰুদ্ধে সুনীল গগৈ আছিল ৰাজসাক্ষী। কিন্তু আজিলৈকে কোনো এজন লোককে গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। বৰ্তমানলৈকে সুখী নহয়। আজি 10টা দিন গ'ল, এতিয়ালৈকে একো আমি ন্যায় পোৱা নাই আৰু ইয়াৰ উচিত তদন্ত সোনকালে হ'ব লাগে, দুখীয়ে সোনকালে শাস্তি পাব লাগে। কাৰণ কেলৈ দুখীয়ে যদি শাস্তি নাপায় আমাৰ ভৱিষ্যতটোৰ কাৰণেও বহুত চিন্তা হ'ব। সেইটো কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান কৰিছোঁ, তেওঁ যাতে এই প্ৰক্ৰিয়াটো সোনকালে তদন্ত কৰে আৰু দোষীক সোনকালে শাস্তি দিয়াটো ব্যৱস্থা কৰে। মই এতিয়া ভৱিষ্যত বোলে একো নাই, সেইটো কাৰণে ল'ৰাটোৰ কাৰণে কিবা এটা সংস্থাপন যদি দিয়ে মই সুখী হ'ম। ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া CIDৰ আৰু ফৰেন্সিকৰ দল আহি ঘটনাস্থলীৰ সমীপৰ সম্ভাৱ্য সকলো স্থান তন্নকৈ পৰীক্ষা কৰিও উলিয়াব পৰা নাই সুনীল গগৈৰ চিহ্ন মুণ্ড আৰু হত্যাকাৰীৰ ক্লু। দেশৰ প্ৰখ্যাত ফৰেন্সিক বিশেষজ্ঞ কেশৱ কুমাৰেও সকলোবোৰ পৰীক্ষা কৰিছিল। কিন্তু আজি ঘটনাৰ 10 দিন উকলাৰ পিছতো কোনো তথ্য নোপোৱাত হতাশ হৈ পৰিছে পৰিয়াল তথা আত্মীয় স্বজন। পৰিতাপৰ বিষয়, আজি 10টা দিন পাৰ হৈ যোৱাৰ পিছতো মূল ঘাতকৰ কোনো চিনাক্তকৰণ কৰিব নোৱাৰিলে। অসম আৰক্ষী প্ৰশাসনৰ বৰ্মীয়াসকলো আহিছে, এই ঘটনা তদন্ত কৰিছে যদিও বৰ্তমান সময়লৈকে মূল ঘাতকক চিনাকি কৰি দিব নোৱাৰাটো অসম চৰকাৰ প্ৰশাসনিক বিভাগটো অতি যে ফোপোলা স্বৰূপ, এই ফোপোলা স্বৰূপটো ওলাই পৰিছে। আশা ৰাখিছোঁ যে কোনোবা ব্যক্তিয়ে যদি সঁচা ঘটনা পোহৰলৈ আনিলে এনেকুৱা মৃত্যুদণ্ডৰ চৰম পথত উপনীত হ'ব লগা হয়, তেতিয়াহ'লে ভৱিষ্যত দিনত কিন্তু সমাজখন বিপদে পৰিচালিত হ'ব। এতিয়া প্ৰশ্ন হ'ল, সফল হ'বনে অসম আৰক্ষীৰ CIDয়ে হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ, নে জোনমণি ৰাভাহঁতৰ দৰে এই ঘটনাও এদিন কালৰ বুকুত হেৰাই যাব? সুনীল গগৈ নৃশংস হত্যাকাণ্ডৰ আজি 10 দিন অতিক্ৰম কৰিলে। এই 10 দিনৰ পিছতো কিন্তু অসম আৰক্ষী আৰু CIDয়ে এতিয়ালৈকে সমগ্ৰ ঘটনাটোৰ লগত কোন কোন জড়িত আছে তাৰ কোনো সংসূত্ৰ বাহিৰ কৰিব পৰা নাই। পৰিতাপৰ বিষয়, সুনীল গগৈক যি চিহ্ন মুণ্ড তাৰো কোনো সম্ভেদ এই মুহূৰ্তলৈকে উলিয়াব পৰা নাই CID অথবা অসম আৰক্ষীয়ে।